প্ৰিয় বন্ধুসকল, আপোনালোক সকলোৰে ভালে চাগে। আজি মই আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটি লৈ। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 8 বছৰীয়া কাৰ্যকালত সেৱা আগবঢ়াই অহা স্বচ্ছ ভাৰত গঢ়াৰ সপোন, সবচে বিকাশ হমাৰা ভাৰত। মই দেশক সেৱা হ'বলৈ নিদিওঁ, এই লক্ষ্য আৰু সপোন নিশ্চিত কৰাৰ নিৰ্ণায়ক পদক্ষেপৰ ইতিমধ্যে প্ৰচাৰ প্ৰসাৰ কৰা তথ্যৰ এটি টুকুৰা শুনকচোন। যদি ভিডিঅ'টি ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰোঁ আহকচোন। প্ৰথমে আমি অন্ত্যোদয় মূলমন্ত্ৰ জীৱন থাকিলেহে জগত থাকিব, এই আঁচনিৰ কিছু দিশ জানি থওঁ আহকচোন। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ 80 কোটি লোকক খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল অধীনত 1.22 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্যাঞ্চলৰ অধীনত 2.3 কোটি গৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত 11.22 কোটি শৌচালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। হৰ ঘৰ চল সে জল যোজনাৰ অধীনত 6.2 কোটি নতুন আৱাস গৃহলৈ যোৱা 3 বছৰত পাইপেৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত 29.6 লাখ পথ ব্যৱসায়িক ঋণ বিতৰণ কৰা হৈছে। আয়ুষ্মান ভাৰত অভিযানৰ অধীনত 3.2 কোটি নাগৰিকে 5 লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে। 18 কোটিতকৈও অধিক লোকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। বিশ্বৰ সৰ্ববৃহৎ কোভিড টিকাকৰণ অভিযান ভাৰততেই সম্পন্ন হৈছে। এই অভিযানৰ অধীনত 190 কোটিতকৈ অধিক টিকা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। সমগ্ৰ দেশতে 872টা জন ঔষধি কেন্দ্ৰ স্থাপন কৰি সুলভ মূল্যত জীৱনদায়িনী ঔষধ নাগৰিকক উপলব্ধ কৰোৱা হৈছে। যোৱা 8 বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ 15টা স্থানত এইডছ নতুনকৈ আৰম্ভ কৰা হৈছে। এইমছ নতুনকৈ আৰম্ভ কৰা হৈছে। সমগ্ৰ দেশত 200তকৈও অধিক চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে নতুনকৈ স্থাপন কৰা হৈছে। দেশৰ প্ৰতিখন জিলাতেই একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ এক অভিলাষী আঁচনি ৰূপায়ণ কৰি থকা হৈছে। দেশৰ প্ৰতিখন উন্নয়ন খণ্ডত উন্নয়ন এলেকাত একোটাকৈ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত 11.30 কোটি কৃষক পৰিয়ালক ইতিমধ্যে 1.42 লাখ কোটি টকা প্ৰদান কৰা হৈছে।
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 37.52 কোটি আবেদন বীমাকৰণ বাবে গ্ৰহণ কৰা হৈছে। 3 কোটিতকৈ অধিক কিষাণ ক্ৰেডিট কাৰ্ড আবেদনকাৰীয়ে 3.4 কোটি টকাৰ সাহায্য লাভ কৰিছে। MSPৰ ব্যৱস্থাৰ সৈতে আৰু অধিক কৃষিজাতীয় শস্য সংযোজন কৰাৰ লগতে MSPৰ মূল্য 1.5 গুণলৈ বৃদ্ধি কৰা হৈছে। চোৰাং কাৰবাৰ ৰোধ কৰাৰ বাবে চৰকাৰে নিম কোটেড ইউৰিয়া বিতৰণ কৰি কৃষকক লাভান্বিত কৰিছে। 23 কোটি ভূমি স্বাস্থ্য কাৰ্ড, ছইল হেল্থ কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰতি বস্তা দেৱ সাৰৰ ৰাজসাহাৰ্য 1200 টকা কৰা হৈছে। MSPৰ আধাৰত অভিলেখ পৰিমাণৰ ৰবি আৰু খাৰিফ শস্য ক্ৰয় কৰা হয়। নতুন ভাৰতৰ নাৰী শক্তি ওপৰত প্ৰথমে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত 9 কোটি মহিলালৈ ৰন্ধন গেছ বিনামূলীয়া সংযোজন প্ৰদান কৰা হৈছে। জন ধন আঁচনিৰ জৰিয়তে সমগ্ৰ দেশত 25 কোটি মহিলাই নতুনকৈ বেংকৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। 75 লাখ আত্মসহায়ক গোটৰ সহায়ত 8 কোটি মহিলা উদ্যমী উৎপাদন প্ৰক্ৰিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰোৱা হৈছে। ষ্টেণ্ড আপ ইণ্ডিয়াৰ অধীনত মহিলাৰ নামত 80% ঋণ দিয়া হৈছে। নৱজাতক শিশুৰ মাতৃক 26 সপ্তাহলৈ বেতন ছুটিৰ ব্যৱস্থা কৰা হৈছে। সেনা আৰু সৈনিক স্কুলত মহিলাসকলক সমপৰিমাণ আৰু সমমৰ্যাদা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ মুঠ লাভাৰ্থীৰ 68% মহিলা। এতিয়া আহোঁ যুৱ নেতৃত্বৰ বিকাশৰ ক্ষেত্ৰত। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে শিক্ষা ব্যৱস্থাক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত 1.32 কোটি যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে। সমগ্ৰ দেশৰ ঔদ্যোগিক প্ৰশিক্ষণ সংস্থা ITIৰ সংখ্যা 24% বৃদ্ধি কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা 80% বৃদ্ধি কৰা হৈছে। এতিয়া আহোঁ শক্তি আন্তঃগাঁথনি সবল বিকাশ। সমগ্ৰ দেশত উন্নত পথ ব্যৱস্থাৰ সম্প্ৰসাৰণ। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দৈনিক গতি 208% বৃদ্ধি। 2013-14 দৈনিক 12 কিলোমিটাৰ পথ নিৰ্মাণ হোৱাৰ বিপৰীতে বৰ্তমানে 37 কিলোমিটাৰ পথ নিৰ্মাণ কৰি থকা হৈছে। উড়ান যোজনাৰ অধীনত উন্নত 87 লাখ লোকক বিমান যাত্ৰাৰ বাবে সমগ্ৰ সক্ষম কৰি তোলা হৈছে। 80টা নতুন বিমান বন্দৰৰ কাম পূৰ্ণ গতিত চলি আছে। দেশৰ 27খন মহানগৰত বছৰি 63 কিলোমিটাৰ দৈৰ্ঘ্য মেট্ৰ' ৰেলপথ নিৰ্মাণ কৰি থকা হৈছে। এতিয়া আহোঁ অৰ্থনৈতিক সংস্কাৰৰ সম্পৰ্কত।
8.2% বিকাশৰে ভাৰত বৰ্তমান পৃথিৱীৰ এক শক্তিশালী আৰু গতিশীল অৰ্থব্যৱস্থা। 2021-22 বিত্তীয় বৰ্ষত ভাৰতত 83.57 বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰত্যক্ষ বিনিয়োগ হয়। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত অনুমোদিত 18.6 লাখ কোটি টকাৰ 36.43 কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে। GST ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ কৰ সংস্কাৰ আমাৰ দেশত এই সময়ছোৱাতেই সম্পন্ন কৰা হয়। দেশৰ উন্নয়নৰ বাবে GSTৰ জৰিয়তে অভিলেখ সংখ্যক কৰ সংগ্ৰহ কৰা হৈছে। কেৱল 2022 চনৰ এপ্ৰিল মাহত 1.68 লাখ কোটি GST সংগ্ৰহ কৰা হয়। 5 লাখ বাৰ্ষিক আয় থকা নাগৰিকক আয়কৰৰ পৰা মুক্ত কৰা হৈছে। ইজ অফ ডুইং বিজনেছ বেংকিঙত ভাৰত ক্ৰমান্বয়ে শীৰ্ষস্থানলৈ অগ্ৰসৰ হৈছে। ভাৰতীয় পৰ্যায়ত ভাৰত আৰ্থিক নীতিক সকলো পক্ষই প্ৰশংসা কৰিছে। তথ্য প্ৰযুক্তিত সমৃদ্ধ ভাৰতৰ সম্পৰ্কত জানকচোন। যোৱা 8 বছৰত 132 কোটিতকৈ অধিক লোকৰ আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। বিত্তীয় লেনদেন ডিজিটেল ব্যৱস্থাৰে কৰাৰ ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ ভিতৰতে বৰ্তমান ভাৰত প্ৰথম স্থানত আছে। দেশৰ বিভিন্ন প্ৰান্তত 4.46 লাখতকৈ অধিক সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে। 2022 চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰত নেট ব্যৱস্থাৰ অধীনত 1.7 লাখ গাঁও পঞ্চায়তক ব্ৰডবেণ্ড আন্তঃগাঁথনিৰ সংযোজন কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। আৰু বহু ধৰণৰ আঁচনি লোৱা হৈছে। শেষত প্ৰিয় বন্ধুসকল, ভাৰত গৌৰৱত তথ্য প্ৰযুক্তি সমৃদ্ধ, অৰ্থনৈতিক সংস্কাৰ আদিৰে ভাৰতৰ পৰম্পৰাগত গৌৰৱৰ সংস্কৰণত আৰু সন্মান ঐতিহাসিক নিৰ্ণায়ক পদক্ষেপ নিশ্চিত কৰাটো আমাৰ দেশৰ নেতা সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম লক্ষ্য। ইয়াৰ লগে লগে শক্তিশালী আন্তঃগাঁথনিৰ সবল বিকাশত সন্মানীয় শ্ৰদ্ধাৰ কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাদেৱৰ উত্তৰ পূৰ্বাঞ্চলত বিকাশৰ সূৰ্যোদয় ৰেঙনি প্ৰকাশিত কৰাৰ লক্ষ্যক আমি সন্মান জনাব লাগিব। সেয়েহে আমি নতুন অসম গঢ়ো আহক। তেনেহ'লে আজিলৈ আহোঁ। জয় আই অসম।